পেহী পৰিলে পৰি হাত দেখিছেনে এই চব পুৰা ফুলি গৈছেগৈ মোৰ কাণখনৰ অৱস্থা চাওকচোন কি হৈ গ'ল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা এইফালে দেখিছে ভাজি বহাই দিছে বনাবলৈ আৰু এতিয়া মই আটা মাৰিম মানে ৰুটি বনাম যিহেতু মৰ্ণিং ব্ৰেকফাষ্ট আমাৰ হয় ৰুটি চব্জি তো এতিয়া হৈ আছে ৰেডি তো আৰু এটা বস্তু দেখাব খুজিছোঁ চাওকচোন মোৰ কাণ কি হৈছে দেখিছেনে চাওকচোন কেনেকৈ কাণৰ পৰা তেজ ওলাই আছে কাণ ফুটাই মোৰ অৱস্থা এয়া চাওকচোন কি হৈছে অৱস্থা নোহোৱা হ'লগৈ কাণখন ফুটোৱাৰ পিছত এতিয়া কি হৈছে নাজানো ফুটোৱা নাই ঘাঁটো এনি টাইম মানে পেইন হয় তাৰপিছত দেখিছে তেজ ওলালে গোটেই ৰাতি কালি তেজ ওলালে যুঁজিয়ে লাঠি এডাল ভৰাই থৈ দিছোঁ আৰু আজি ৰাতিপুৱা চবতকৈ বেয়া খবৰ এটা হ'ল কাৰণ মোৰ পেহী মিষ্টাৰ পেহী আজি এয়া পৰিলে তেখেত পৰি কেনে এই সোঁহাতখনত এইটোত মানে ফ্ৰেকচাৰ হোৱা নিচিনা হৈছে এতিয়া কি হয় ডক্টৰৰ ওচৰলৈ গ'লেহে গম পোৱা যাব তেওঁ এতিয়া বহুত বেয়াকৈ দুখ পালে এখন হাতত এতিয়া তেওঁ দেখুৱাব পৰা অৱস্থা নাই তেওঁ গা ধুইছে যেতিয়া ওলাই আহিব তেতিয়া আপোনালোকক দেখাম সেইফালে আমাৰ মা আটা আনিবলৈ গৈছে অকণ মাতো বুলি মাতে কিন্তু হৈ যায় এতিয়া কি কৰিব বেয়া লাগিছে পেহী এতিয়া হাতখনত দুখ পোৱাৰ কাৰণে কাপোৰ ভালকৈ পিন্ধিব পৰা নাই যিগৰাকী মানুহ ফিটিঙত কাপোৰ পিন্ধে আজি সেই মানুহগৰাকীয়ে হাতত দুখ পোৱাৰ কাৰণে পিন্ধিব পৰা নাই কাপোৰ ভালকৈ বেয়া লাগিছে কিন্তু কোনেনো ভাবে ন নিজক কষ্ট দিবলৈ কোনেও নাভাবে কিন্তু হৈ যায় এই আহি পাই গ'লহি কাৰণ ভাজি অলমষ্ট হৈছে এই দেখিছে হৈ আছে খালি খাবলৈ বাকী কৰিছে চবে ধাৰ কৰিছে এইফালে আমাৰ দেউতা পুৰা ধাৰ কৰি আছে টেপটো খুলি থৈছে যে দেউতা কোন টেপটো এই পানী টেপটো অঁ এইটো আপুনি চোৱা নাছিলে নেকি পানী টেপটো খোল খাই আছে দেউতা ধাৰ কৰি আছে পেহী পৰিলে পৰি হাত দেখিছেনে এই চব পুৰা ফুলি গৈছেগৈ বেছি বেয়াই লাগিছে মোৰ কেপ বেণ্ডেজটো মাৰি দিয়ক অলপ কোনে মাৰিব পাৰিব মলম লগাই ইফালে লগাই আছে মলম পেহীয়ে কি মলম লগাইছে সঁচাকৈ বহুত বেয়াকৈ পৰিলে দেই সঁচাকৈ আপুনি ডক্টৰৰ ওচৰলৈ যাওক আৰু দেই বহুত বেয়া লাগিছে এইটো ফুলি গৈছে পেহী চাওক হে ভগৱান চাওক এইটো কেনে বেয়াকৈ ফুলিলে ধেত একো নহয় বুলি ক'ব নোৱাৰি নহয় আঙুলিবোৰ চিধা কৰিব পাৰিছেনে টানিছে এনেকৈ হাতবোৰ এনেকৈ আঙুলিবোৰ অকণমান টানি দিয়ক এইখন এইবোৰ ফুলিছে এইডাল খুলি পেলাব পাৰিম ভাঙিব লাগিব এই নুখুলিব পাৰিছে পাছত আকৌ কিজানি দিগদাৰ হয় হয় বিষৰ কাৰণে ফুৰিবলৈ ইয়ালৈকে আছে নি বিষটো নাই বিষটো কোনখিনিতে আছে এইখিনিতে আছে এইখিনিতে সেইখিনি ফালা নিচিনা কেলৈ লাগিছে এইখিনি এই নহয় মলম লগাইছে আকৌ এইডাল মাৰি দিয়ে নে মাৰি আহে আমিও ভবা নাছিলোঁ তেখেত গৈছিলে বাৰীলে কিবা এটা চাবলৈ যাওঁতে পিছলি পৰিলে বহুত বেয়া লাগিছে হাতখন বহুত ফুলিছে এতিয়া ডক্টৰৰ ওচৰলৈ নিব ডক্টৰৰ ওচৰলৈ যোৱাৰ পিছতে গম পোৱা যাব হাতত কি হৈছে এতিয়া তেখেতে মলম লগাইছে বেণ্ডেজ বান্ধিব তাৰপিছত আমাৰ মায়ে দেখিছে এয়া বনাই আছে ভাত এয়া চাওক এয়া পেহীলে বনাইছে ভাত এয়া পেহী যিহেতু ৰাতিপুৱা ভাত খায় তেখেতৰ অকণমান গেষ্ট্ৰিকৰ প্ৰব্লেম আছে সেইকাৰণে তেখেতে ভাত খায় ইফালে আটা আমাৰ দেউতা আৰু হাজবেণ্ডে খাওঁ ৰুটি এয়া মোৰ হৈ গ'ল আটা মাৰি দেখিছে নহয় মই আটা মাৰি মোৰ ৰুটি বেলা হৈ গৈছে অলমষ্ট এতিয়া মই ৰুটি পুৰিম কাৰণ সোণটো হ'ল ৰৈ আছে খাবৰ কাৰণে আৰু মোক জনাবচোন দেই এনেকৈ ফুলা ৰুটি খাই কোনে কোনে ভাল পায় মই ৰুটি ফুলিলে খাই বেছি ভাল পাওঁ আৰু আপোনালোকে দেখিব পাৰিছে ৰুটি কি ধুনীয়াকৈ ফুলিছে চব্জিত আলু আৰু বুটৰ চব্জি আছিল লগতে ফুলা ৰুটি কাৰোবাৰ লোভ লাগিছে নি ক'ব দেই এতিয়া যাওঁ সোণটোক দিওঁ তাৰপিছতে দেউতাই খাব মই নাখাওঁ ৰুটি চব্জি মই অকল চাহ খাম
অ' টিংকু দা আহিলে ইমান দিন হ'ল যে হা দাবি ইছৰা আপোনাৰ দাঁতৰ বিষ হৈছে পেহী পৰিলে নহয় আজি আজি বাই পৰিলে তই আহিলি খবৰ ল'বলৈ অহা লিখা সোধকচোন আজি ক্লাইমেক্স এগৰাকী বেণ্ডেজ লৈছে হস্পিটেল যাবলৈ ৰাতিপুৱা পৰিলে সেই নলাত সাৱধান দেই আপোনাৰ টপকাটো আছিলে টপকাটো পচিলে আকৌ টপকাটোৱে দি ভাতকেৰেলা চাবলৈ যাবলৈ লৈছিলে সেইকাৰণে সাৱধান দেই আপোনাকো আগতীয়াকৈ কৈ দিছো বহুত বেয়াকৈ দুখ পাইছে হাতৰ গাঁঠিত আৰু কি দাঁতৰ বিষ হৈছে ডক্তৰক দেখুৱালে সৰাব লাগিব নি দাঁতটো আগতে চাকি কিনি ভাঙি দিছিলে অঁ বিষটো তেতিয়া এফাল ওলাই গ'ল তাৰপাছত এনেকুৱা ভাল হৈ গ'ল এতিয়া আকৌ মানে বিষ হৈছে কিবা সোমাই থাকিলে মানে বস্তুটো ব্ৰাছ কৰিব লাগিছিলে তেতিয়াহ'লে কৰিছিলে ইমান জোৰ সেইটোতো বেয়া কথা নহয় ইমান জোৰত ব্ৰাছ নামাৰে নহয় মানুহে কেতিয়াও মাৰিব নালাগে 2 ছেকেণ্ড ব্ৰাছ কৰিবলৈ গোটেইখিনি ধুনীয়াকৈ চাৰ্কল মোচনত কৰিবলৈ ঘূৰণীয়াকৈ কৰিবলৈ কেতিয়াও হেৰি কৰিব জোৰ দিব নালাগে দাঁতত এই সেইটো বহুত বেয়া কথা দেই বহুত বেমাৰ গম পাইছে নাই দাঁতৰ পৰা তেজ ওলাবলৈ বহুত বেমাৰ হয় আপুনি পেহী ভৰি হাত কঁপিছে মোৰ মই এনেকুৱা ভৰিটো কঁপিছে অথনিৰ পৰা কেলে মই নাজানো পেহী হাতখন ফুলি গৈছে যে অঁ মোৰ ভৰি কঁপি আছে এতিয়াও মানে আপোনাৰ হাতখন ঘপককৈ কঁপি ফুলি গ'ল ন চবকে খুৱাই বোৱাই হৈ গ'ল এতিয়া মই চাহকাপ খাই লওঁ মই একো লোৱা নাই বুনিয়া ভুজিয়া বিস্কুটেদি চাহ খাইছোঁ লগত এক কাপ গাখীৰ লৈ লৈছোঁ চাহৰ লগত মই একাপ গাখীৰো খাওঁ কাৰণ জেঠাই তেনেকৈয়ে দিয়ে যে সেইকাৰণে খাই লওঁ চাহ খাই থাকোঁতে ঘটনা এটা ঘটিল নহয় চাওকচোন মোৰ ভাগৰ মোবাইলটোত গাখীৰ চাহ পৰিলে মোবাইলটো একো নহ'ল যেনিবা বাচিলে কিন্তু মোবাইলটো এতিয়া আঠা লাগিছে কাৰণ চেনি দিয়া চাহ আছিলে থেংকছ টু গড একো নহ'ল আৰু এইফালে গ্ৰীণ টি বহাই দিছোঁ মাজনীৰ কাৰণে কাৰণ দেউতা আৰু মাজনী এতিয়া বজাৰলৈ যাব তাই গ্ৰীণ টি খাই যাম বুলি কৈছে সেইকাৰণে গ্ৰীণ টি বহাই দিলোঁ আৰু বাহিৰৰ ৱেডাৰটো ধৰিব পাৰিছে ইমান ধুনীয়া চাওকচোন কি ধুনীয়া বতৰটো দেখিয়ে ভাল লাগি গৈছে আৰু আমাৰ সন্মুখৰ ফুলকেইজোপা যে দেখিছে তাত যে ৰাতিপুৱাৰ পৰা গধূলিলৈ পূৰা পখিলাই পৰি থাকে মানে ৰংগী বিৰংগী বিভিন্ন কালাৰৰ পখিলা আহি পৰে আৰু গাড়ীত উঠাৰ আগতে আমাৰ দেউতাই এনেকৈ প্ৰথমতে গাড়ীখনক সেৱা কৰিলে তাৰপিছতে উঠে অকল দেউতাই নহয় ঘৰৰ প্ৰতিজন সদস্যই আৰু দেউতাই ক'বলৈ ওলাই গ'লে ঘৰৰ প্ৰতিজন সদস্য এনেকৈ ওলাই আহে দেখিছে এতিয়া মা গৈছে ইফালে গেট বন্ধ কৰিবলৈ পেহীক আমি ডক্টৰৰ তালৈ লৈ যাম যে পেহী ৰৈ আছে এতিয়া কাপোৰখিনি মেলি লওঁ 2 দিন ধৰি বতৰটো পূৰা বেয়া হৈ আছিল কিন্তু আজি বতৰটো বহুত ধুনীয়া দেখিব পাৰিছে পিছফালেও ইমান ধুনীয়া লাগিছে তো পূৰা কাপোৰ উলিয়াই দিছে শুকাবৰ কাৰণে ৰ'দত আৰু গা ধোৱা কাপোৰখিনি মই মেলি ল'লোঁ আমাৰ পেহী ক'ত পৰিছিলে ব'লক আপোনালোকক দেখুৱাই আছোঁ আৰু আমি অকলে খালে নহ'ব নহয় জানো ইহঁতকোতো দিব লাগিবতো জেঠাই এতিয়া ইহঁতক দিছে খাবৰ কাৰণে ইয়াত পৰিলে ইয়াত দেখিছেনে জেগাডোখৰ যে দেখিছে এডাল ভাঙি কিনে পৰিলে বেছি পৰি এতিয়া অৱস্থা বেয়া এই দেখিছে আপোনালোকে কেনেকৈ পূৰা ভাঙি গ'লে এতিয়া ডক্টৰ তালৈ লৈ যাম বাৰু এইখিনি জেগাতে পৰিলে বাচন বৰ্তনখিনি ধুই লৈছোঁ কাৰণ এতিয়া পেহীক লৈ যাম ফাৰ্মাচীলৈ হাতখন দেখাবলৈ আৰু ফটককৈ ওলাই যাব নোৱাৰি দিয়কচোন মা অকলে পৰি যাব সেইকাৰণে আধা আধি কাম কৰি থৈ গৈছোঁ এইফালে দেখিছে বাচন ধুইছোঁ ভাতটো বহাই দিছোঁ গেছ ৰুমটো সাৰি লৈছোঁ তাৰপৰা এতিয়া লৈ যাম আৰু যিখন ফাৰ্মাচী আমি ওলাই আহিছোঁ এতিয়া পেহীক দেখাবৰ কাৰণে হাতখন দেখাবৰ কাৰণে এইফালে কোনটো মই আৰু পেহী এইফালে এগৰাকী পেহী দেই পেহী ৰাইজ আমি যিখন ফাৰ্মাচীত দেখাবলৈ গৈ আছোঁ সেই ফাৰ্মাচীখনৰ অনাৰ হৈছে বিক্কী আৰু আমাৰ সোণটো একেলগে পঢ়িছে দুয়োজন আমি আহি পাই গ'লোহি তেখেতৰ ফাৰ্মাচী আৰু এয়াই হৈছে বিক্কী সোণটোৰ লগৰ এইখন হাতখন
আপোনাৰ ব্লগ কৰি আছে কাৰণে আপোনাকো উঠাই লৈ গৈছোঁ মই ব্লগ কৰি যেতিয়া বোলে চাব লাগিব আচল কি চেনেল বৰ্ণালী চৌধুৰী বুলি আছে পেজ হয় নে মোৰ ব্লগ হয় ইউটিউব ব্লগ আছে আৰু পেজো আছে ফেচবুকত বৰ্ণালী চৌধুৰী চৌধুৰী অঁ আপুনি প্ৰথম এক্সৰে কৰক তাৰপিছত মোক ফোন কৰিব ৰাইজ আমি ফাৰ্মাচীৰ পৰা ওলাই আহিলোঁ কাৰণ বিকিদাই ক'লে যে এক্সৰে ৰিপৰ্ট নোহোৱাকৈ তেওঁ একো ক'ব নোৱাৰিব সেইকাৰণে প্ৰথম এক্সৰে কৰিব লাগিব তাৰপিছত তেওঁ কিবা এটা ক'ব সেইকাৰণে এতিয়া আমি এপ'ল' লেবলৈ গৈ আছোঁ এক্সৰে ৰিপৰ্ট মানে এক্সৰে কৰিবৰ কাৰণে পেহীৰ হাতখন আৰু এটা কথা ক'ব খুজিম এইখিনিতে বিকিদাই বোলে যি মেডিচিন দিয়ে বোলে বহুত ভাল হয় তেখেতৰ বোলে ফাৰ্মাচীৰ মেডিচিন মানে খাই বহুত ৰোগী ভাল হৈছে আমি আহি পাই গ'লোঁ হৈ এপ'ল' লেব কিন্তু ভাবিছিলোঁ ইয়াত আমাৰ এক্সৰে কৰা হ'ব কিন্তু নহ'ব কাৰণ এওঁলোকে বিচাৰিছে ডক্টৰে চোৱা ৰিপৰ্ট এতিয়া ডক্টৰে চোৱা প্ৰেছক্ৰিপশ্যন আমাৰ ওচৰত নাই এতিয়া আকৌ আমি যাম গভৰ্ণমেণ্ট হস্পিটেলত আৰু পেহীয়ে দেখিছে ড'জ বনায়ে ল'লে আৰু এই যে লগত যে বহি আছে দেখিছে বৰমাগৰাকী তেখেতৰো হাত ভাঙিছে তেওঁ টাইলছত পৰিলে মানে বস্তা টাইলছৰ ওপৰত বস্তা পৰা আছিল বস্তাত পিছল খাই তেওঁ পৰি তেওঁৰ হাতখন ভাঙিল বুলি কৈছে এই আহি পাই গ'লোঁ গভৰ্ণমেণ্ট হস্পিটেল লাগিছিলে কিবা পাই গ'লোঁ গভৰ্ণমেণ্ট হস্পিটেল মৰাণ প্ৰাইমেৰী হেল্থ চেণ্টাৰ বোলো অকণ চাই দিয়কচোন ডক্টৰে চালে এতিয়া ৰিপৰ্ট দিলে ডক্টৰে কৈছে এক্সৰে কৰিব লাগিব এক্সৰে বাহিৰত হ'ব সেইকাৰণে আমি আকৌ এপ'ল' হস্পিটেল যাম এতিয়া এক্সৰে কৰিবৰ কাৰণে কঁঠালবোৰ দোকানী বিজি হৈ আছিল দোকানীয়ে শুনাই নাপালে মই কঁঠালৰ দাম শুনি থকা সেইকাৰণে গুচি আহিলোঁ এপ'লৰ লগত এক্সৰে কৰিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ তো ৰাইজ ফাইনেলি ঘৰ আহি পালোহি বহুত ভাগৰ লাগিছে আপোনালোক মই দেখিছে পেহী ফাৰ্মাচীলৈ নিলোঁ তাৰপৰা লেবৰেটৰীলৈ নিলোঁ আকৌ গভৰ্ণমেণ্ট হস্পিটেল আকৌ লেবৰেটৰীলৈ গ'লোঁ এক্সৰে কৰিলোঁ পেহী তাৰপিছতে এক্সৰে কৰোঁতে কম্পিউটাৰত ধৰা পৰিছে তেখেতৰ এই দুপৰীয়া হাতখনৰ 3 নম্বৰ বনডাল ভাঙিছে প্লাষ্টাৰ কৰিব লাগিব বুলি কৈছে ৰিপৰ্ট দিয়া নাই ৰিপৰ্ট দিব গধূলি 6টা বজাত ৰিপৰ্ট আনিবলৈ সোনটো যাব প্লাষ্টাৰ আজি কৰা নহ'বই কাৰণ ৰিপৰ্ট যিটো গধূলি 6টা বজাত দিব সেইকাৰণে কাইলৈহে হ'ব প্লাষ্টাৰ আৰু এতিয়া ৰিপৰ্টটো গধূলি আনিবগৈ তাৰপিছত দেখা যাব কি কৰা হ'ব আৰু কি ক'ম আহি কেনে পাই পূৰা ধুমাধুম গা ধুইছোঁ গা ধুই ভাত খাইছোঁ ভাত খাই বাচন চাচন ধুই আকৌ নলনজনীক লৈ ৰাতি বিৰিয়ানী খাম বুলি আকৌ বিৰিয়ানী খাবলৈ মাংস মেৰিনেট কৰি এতিয়া আহিছোঁ আৰু এতিয়া হৈছে 4:05 বহুত ভাগৰ লাগিছে কৈছোঁ নহয় বহুত ভাগৰ লাগিছে সেইকাৰণে এতিয়া অকণমান ৰেষ্ট লওঁ দেই আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ আজিলৈ বাই বাই